কাৰোবাৰ হাত নাই তেওঁলোকে হাত লগাই দিয়াৰ চেষ্টা কৰে কাৰোবাৰ ভৰি নাই তেওঁলোকে ভৰি লগাই দিয়াৰ চেষ্টা কৰে কাৰোবাৰ আঙুলি নাই তেওঁলোকে আঙুলি লগাই দিয়াৰ চেষ্টা কৰে একাংশ শিশু বা জন্মগতভাৱে তেওঁলোকৰ কিছু অসুবিধা থাকে ধৰক কাৰোবাৰ ভৰিখন বেকা কাৰোবাৰ হাত বেকা কোনোবাই খোজ কাঢ়িব নোৱাৰে কাৰোবাৰ কঁকালৰ তলৰখিনিয়ে কাম নকৰে কাৰোবাৰ কঁকালৰ আঁঠুৰ ওপৰখিনিয়ে কাম নকৰে তো সেই যিসকল ব্যক্তি আছে মানুহ আছে সেই তেওঁলোকক এসেনশিয়েলভাৱে এই বস্তুখিনি কৰাত সহায় কৰে সো এবাৰ যদি গোটেই বস্তুখিনি আমি চাওঁ আপোনালোকৰ কি আছে চাব পাৰোঁ তো এসেনশিয়েলৰ হাতত বৰ্তমান সময়ত যিসকলৰ অৰ্ডাৰ দিয়ে তেওঁলোকৰ সামগ্ৰীখিনি আছে আৰু তেওঁলোকৰ কাৰখানা আছে নলবাৰীত আছে কাৰখানা আছে আৰু তাৰ মাজে মাজে মই ভিডিঅ' কিছুমান আপোনালোকক লগাই দিবলৈ চেষ্টা কৰিছোঁ কেনেকৈ তেওঁলোকে প্ৰস্তুত কৰে এই আমাৰ দুটা কাৰখানা আছে এটো কাৰখানা নলবাৰীত আছে যেটো প্ৰস্থেটিকেল হয় আৰু এটা কাৰখানা আছে যেটো আমাৰ বৰাগাঁৱত আছে বুজিছোঁ সো প্ৰথম আমি ভৰিৰ পৰা চাইছোঁ ভৰিও আপোনালোকে লগাই দিয়ে সো এইটো আঁঠুৰ তলৰখিনিৰ পৰা তাৰ মানে কি হয় কিছুমান পেচেণ্টৰ কি হয় কিবা কাৰণত আপোনাৰ ভৰিখন কাটি দিব লগা হয় এম্পুটেশ্যন কৰা বুলি কয় ভৰিখন কাটি দিব লগা হ'লে আমি এটো আঁঠুৰ তলত কাটিছে কাটাৰ পিছত এটো আমি লগাই দিছোঁ এটো বিলোনি প্ৰস্থেটিক্স বুলি ওকে আৰু এটোৰ মানে গোটেই বস্তুটো ইয়াতে অসমতে বনোৱা হৈছে এইখিনি আমি ওপৰত বনাও এইবিলাক আমি কিছুমান ইম্পৰ্ট কৰিব লগা হয় ইণ্ডিয়াটো পোৱা যায় ম্যাক্সিমাম বস্তু তাৰ মানে ইম্পৰ্ট কৰিবই লগা হয় ওকে এটো হৈছে ভৰি মই দেখুৱাই দিলোঁ এই পাৰ্টটো কি হয় এটো কি হয় এটো আমাৰ অসমত খুব প্ৰচলিত হৈ আছে বৰ্তমান আমাৰ নৱেম্বৰৰ পৰা এৰাউণ্ড 300 পেয়াৰ্স আমি সেল কৰিছো এটো সেল মানে আমি সেল বুলি ক'ব নোৱাৰো কাস্টমাইজ কৰি দিয়াৰ পাছত মানুহজনক আমি প্ৰায় 1 বছৰ মানলৈকে মনিটৰ কৰো ওকে এটো কি হয় মেইনলি এটো নি ব্ৰেছ অস্টিওআৰ্থ্ৰাইটিছ নি ব্ৰেছ ওয়ে নি ব্ৰেছ বুলি মানে আঁঠুৰ বিষৰ কাৰণে আঁঠুৰ বিষ আঁঠু বেকা হৈ যোৱা ধৰি লওক সাৰ্জাৰি কৰিব দিছে ডাক্তৰে সেই সময়ত আমি এটো লগাই পেলাই চলিব পাৰে আৰু বিফৰ সাৰ্জাৰি নকৰাকে যদি পাৰে তেতি ভালে খুবই ভাল কথা আৰু কাৰেকচনো হয় কিছু এটো কৰি ইয়াত এজোৰ অকনমান দেখিছো বেলেগ ধৰণৰ জোতা শিশুৰ কাৰণে এটো শিশুৰ কাৰণে যেটো সেৰিব্ৰেল পালসি পেশেন্ট বিলাকৰ ভৰিখন বেকা থাকে তলত এনেকে ফুটটো ড্ৰপ হৈ থাকে তেওঁলোকৰ কাৰণে তো কাৰেক্টিভ ফুটৱেৰ ওকে এখিনি ইউজ কৰিলে তেওঁলোকৰ ঠিক হৈ যায় ন লাহে ঠিক হৈ যায় এজোৰ অলপ স্যান্ডেল বেলেগ ধৰণে এজোৰ কি কাৰণে ব্যৱহাৰ হয় এজোৰ স্যান্ডেল আপোনাৰ কঁকালৰ বিষ আৰু আঁঠুৰ বিষ ওকে কঁকালৰ বিষ আৰু আঁঠুৰ বিষ কি আছে স্পেশালি এটো MCR বুলি এটা মেটেৰিয়েলৰ বনোৱা হয় MCR ওকে ইয়াৰ পিছত যদি চাওঁ এজোৰ অকনমান তাতকেও বেলেগ এজোৰ দুটা সাইড বেলেগ এজোৰ জোতাৰ কি হয় আপোনাৰ ভৰিখন একদম বাচ্চা তাৰ ভৰিখন একদম বেকা থাকে থাকে বেকা থাকিলে মই সহজ ভাষাত কৈছো মেডিকেল টাৰ্মত একদম ফাষ্ট থাকে এনেকে ফাষ্ট থাকিলে এটো লগাই আমি ফাষ্টটো কাৰেক্ট কৰিব পাৰো আৰু কাৰেক্ট হৈ গৈছে অলৰেডি আমাৰ মালিকৰ লৰা এটা কাৰেক্ট হৈ গৈছে আজি আহাৰ কথা আছিল তেওঁ হায়দৰাবাদত গৈছে কাৰণে দেউতাক হায়দৰাবাদত গৈছে আহা নাই জন্মগতভাৱে কিছুমান শিশুৰ মানে বিশেষভাৱে সক্ষম থাকে তেওঁলোকৰ ভৰি বেকা হৈ থাকে তেওঁলোকক লাহে লাহে পিন্ধুতে ঠিক হৈ পিন্ধাব লাগিব এনি টাইম পিন্ধাই থাকিব লাগিব এজোৰ অকনমান বেলেগ দেখিছো জোতা এজোৰ অকনমান বয়স হোৱাৰ লগে লগে আপুনি দেখে আঙুলি বিলাক বেকা হয় ৰিমাটেড আৰ্থ্ৰাইটিছ হলে বা ডায়াবেটিক পেশেন্ট বিলাকৰ কাৰণে এজোৰ জোতা বনোৱা আছে ডায়াবেটিক এজোৰ অলপ এজোৰ ওখ এজোৰ চাপৰ তাৰ মানে সাৰ্জাৰি কৰোতে তেখেতৰ ভৰিখন ছুটি হৈছে ওকে এখন দীঘল আৰু ছুটি এই কাৰণে আমি বেলেগকে বনোৱা হৈছে ওকে এজোৰ জোতাটো কিবা স্পেশাল আছে এজোৰ জোতা আমাৰ আৰু নৰমেল মানুহৰ কাৰণে প্ৰিভেন্টিভ কেয়াৰ এটো তাৰ মানে এটো ধৰি লওক এটো পিন্ধি পেলাই আমি বহুত সময় কাম কৰিব পাৰিব ভাগৰ নালাগে এটো আপোনাৰ ধৰি লওক আমি আমাৰ বডিটো কি বাইলেটাৰেল এলাইনমেন্টটো ঠিক কৰি ৰাখে ভগৱানে এনেকে সৃষ্টি কৰিছে আমাক তাৰমানে যেনে গাড়ীৰ শক এবজৰ্ভাৰ থাকে আমাৰ মানুহৰো শক এবজৰ্ভিং কেপাসিটি থাকে যে আমি থিয় হৈ আছো এটা তলৰ পৰা এটা প্ৰেছাৰ আমাৰ জেনাৰেট হৈছে গতিকে আমি ওপৰৰ পৰা যেটা আঠু গতি প্ৰেছাৰটো সাপোজ মোৰ 70 কেজি আছে মই তলত প্ৰেছাৰটো পৰি আঠুত পৰিলে আঠুটো বেয়া হৈ যাব পাৰে ভগৱানে এনেকে সৃষ্টি কৰিছে যে মাজেৰে যাব প্ৰেছাৰটো সমানে একদম বাইলেটাৰেলি ডিস্ট্ৰিবিউট হয় প্ৰেছাৰটো যদি আপোনাৰ কিবা কাৰণত আপুনি ফুলকে আমাৰটো ফুল জানেই ফুলকে বহি পেলাই টিভি চাইছো ফুলকে কিবা কাম কৰিছো কৰাৰ পিছত আমাৰ আঁঠুৰ বিষ আৰম্ভ হয় কঁকালৰ বিষ আৰম্ভ হয় বিষটো বাঢ়ি গৈছে এতিয়া কিন্তু আমাৰ যেটা বহুত বাঢ়িছে সেই কাৰণে আমি ভাবিছো যে অকলটো এটা ফিজিক্যাল মেডিসিন বা ফিজিওথেৰাপিটো আছে অলৰেডি ফিজিওথেৰাপি অকুপেশনাল থেৰাপি এইবিলাক আছে আগৰ পৰা চলি আছে এটো বহুত প্ৰচলিত বস্তু বহুত দিন আগৰ পৰা চলি আছে কিন্তু ইয়াক আমাৰ অসমত বিশেষকৈ পপুলাৰ নহল মই আৰু এটা বস্তু দেখাই দিব বিচাৰিছো কোনোবাই অৰ্ডাৰ কৰি থৈ গৈছে ইয়াত দুটা আঙুলি আছে তো এটো সিলিকন হয় সিলিকন এটো খুলি পেলাই এবাৰ দেখাওকচোন
আঙুলিটো তেখেতৰ ফিমেল হয়, এইটো ফিমেল হয়, তেখেতৰ আঙুলিটো কাটি গৈছিল। ওকে, কাটি যোৱাৰ পিছত এইখিনি অকণমান কাটিছে, এই গোটেই আঙুলিটো আমি এনেকে ফিটিং কৰি এইটো এইটো একেবাৰে সৰু আঙুলিটো হয়, এইটো ফিটিং কৰি দিওঁ। ফিটিং কৰাৰ পিছত এইটো গম নাপায় আৰু একজেক্ট তেওঁ যদিও কাম নহয়, কাম নকৰে, কিন্তু তেওঁ যিহেতু ছোৱালী তেওঁতো বিচাৰিব ন অলপ ধুনীয়া হৈ থাকিব হাতখন, গতিকে এইটো আমি চিলিকন মেটেৰিয়েলে বনোৱা হয়। এনেকে আমি ধৰি লওক এইটো আমি তাৰমানে মল্ডিং কৰোঁ তেওঁৰ হাতৰ পৰা যিটো আঙুলি তেওঁৰ আছে সেইটো মল্ডিং কৰি লওঁ, আৰু যিখন হাতত নাই সেইখন হাতত আমি এইটো বনাই দিওঁ। অ'কে, বুজিছোঁ। এইটো হৈছে আঙুলি। এবাৰ চাই লওকচোন আপোনালোকে ওচৰৰ পৰা, ইমান ধুনীয়াকৈ। মই অথনি পিন্ধিছিলোঁ ইয়াত, এনেকৈ পিন্ধিছিলোঁ। আৰু যদি এইটো পিন্ধি পেলাই মানে ইয়ালৈকে পিন্ধিব লাগিবতো, পিন্ধি আঙুঠিটো যদি পিন্ধি দিয়ে গমেই নাপায় এইটো যে অৰিজিনেল নে ডুপ্লিকেট, হয়নে? চ' এনেকুৱা ধৰণৰ বস্তু এইবিলাক কাৰখানাত বনায় আপোনাৰ? আমাৰ কাৰখানা, নিজৰ কাৰখানাত বনায়। মই আৰু এটা বিশেষ বস্তু দেখুৱাবলৈ গৈ আছোঁ আপোনালোকক। যেতিয়া আমাৰ ষ্ট্ৰ'ক হয় কোনোবা ব্যক্তিৰ, তাৰপিছত উঠিব নোৱাৰে, বা এক্সিডেণ্টৰ পিছতো কেতিয়াবা এনেকুৱা হৈ যায় যে তেওঁলোকে বিচনাৰ পৰা উঠিব নোৱাৰে, বা স্পাইনেল কৰ্ডত যদি আমাৰ কেতিয়াবা অপাৰেশ্যন হয়, প্ৰব্লেম হয়, তেতিয়াও তেওঁলোক উঠিব নোৱাৰে। তেওঁলোকক উঠাই দিবৰ বাবে, তেওঁলোকক উঠাই পেলাই খোজ কঢ়াবৰ বাবেও কিছু ব্যৱস্থা কৰা হৈছে, আৰু এইটো হৈছে আপোনালোকৰ মানে বেষ্ট। এইটো তাৰমানে আমাৰ USP বুলি ক'ব লাগিব। USP তাৰমানে কি হয়, ৰিহেব চেণ্টাৰ বহুত আছে, ৰিহেবিলিটেশ্যনটো আগৰ পৰা প্ৰচলিত, কিন্তু আমি কি কৰিছোঁ, এই ৰিহেবিলিটেশ্যনৰ লগত কমপ্লিট ফিজিকেল মেডিচিনটো আমি যোগ কৰিছোঁ, গোটেইখিনি লগাইছোঁ। তাৰমানে এটা পেচেণ্ট যদি হস্পিটেলত নিয়া হয় ষ্ট্ৰ'ক হোৱাৰ পিছত, বা স্পাইনেল কৰ্ড ইনজুৰি, বিশেষকৈ ডেকা ল'ৰাটো স্পাইনেল কৰ্ড বাইক এক্সিডেণ্ট হৈ পেলাই আপোনাৰ স্পাইনেল কৰ্ড ইনজুৰি হৈ যায়, গতিকে সেই হোৱাৰ পিছত হস্পিটেল যায়। হস্পিটেল যোৱাৰ পিছত হস্পিটেলত কি হয়, এটা গেপ হৈ যায়। হস্পিটেলত মানুহজন জিন্দা থাকি পেলাই তেওঁ ঘৰলৈ উভতিব লগা হয়। সেই গেপটো ফুলফিল কৰাৰ কাৰণে আমি এচেঞ্চিয়েলি এই কামখিনি আৰম্ভ কৰিছোঁ। আৰু পেচেণ্ট যেতিয়া লাইং পজিশ্যনত থাকে, বহুত মানসিকভাৱে, ফাইনেন্সিয়েলি গোটেই অশান্তি হয় মানুহজনৰ, বা ফেমিলিটোৰ গোটেই অশান্তি হয়। আমি কি কৰিছোঁ, এইটো আমি তেওঁ ডে 1ৰ পৰা, যেতিয়া তেওঁ বেডৰ পৰা আমি এইটো লগাই দিলোঁ, দি পেলাই তেওঁক থিয় কৰাব ট্ৰাই কৰোঁ। থিয় কৰাব ট্ৰাই কৰাৰ পিছত ব্ৰেইনত নিউৰ'প্লাষ্টিচিটি হোৱা বুলি কয়। যেনে আমাৰ ধৰি লওক হাতখন কাটিলে হিলিং হয়, হিলিং প্ৰচেছত ঠিক তেনেকৈ ষ্ট্ৰ'ক হ'লে ব্ৰেইনৰ এটা হিলিং প্ৰচেছ হয়, সেইটোক নিউৰ'প্লাষ্টিচিটি বুলি কয়। কি হয় সেইটো হ'লে? ব্ৰেইনত আমাৰ ধৰি লওক ষ্ট্ৰ'ক হ'লে আমাৰ ব্লাড চাৰ্কুলেশ্যনটো বন্ধ হৈ যায়, তেতিয়া আমি কাম কৰিব নোৱাৰোঁ, এখন হাতেৰে কাম কৰিব নোৱাৰা হওঁ। দেখিছে চাগে এনেকুৱা পেচেণ্ট। আৰু হেৰি হ'লেতো স্পাইনেল কৰ্ড ইনজুৰি হ'লেতো গোটেই ডেমেজেই হৈ যায় স্পাইনৰ হেৰিখিনি। তেতিয়া আমি কি কৰোঁ, এইটো পিন্ধাই দি পেলাই তেওঁক যেতিয়া থিয় কৰাম, তেতিয়া তেওঁ চাইক'লজিকেলি বা যি নিউৰ'প্লাষ্টিচিটি বুলি কয় সেইটো ডেভেলপ হ'বলৈ আৰম্ভ কৰে। মানে তেওঁ মানসিকভাৱে প্ৰস্তুত হৈ যায়, মই খোজ কাঢ়িব পাৰিম। মানসিক শাৰীৰিকভাৱে গোটেইখিনি তেওঁ হেৰি হয়। তেওঁৰ একচুৱেলি হাতখনত একো নহয়তো, তেওঁৰ ব্ৰেইনতহে প্ৰব্লেম হৈছে, গতিকে আমি এইটো দিয়াৰ লগে লগে তেওঁ এক্টিভ হ'বলৈ আৰম্ভ কৰে। মানে হস্পিটেলত তেওঁ সুস্থ হৈ গ'ল, তাৰ হস্পিটেলৰ পৰা উঠিব পৰা নাই, হস্পিটেলৰ পৰা উঠাই নি ঘৰলৈ লৈ যোৱাৰ দায়িত্বটো এইটো? নহয়, ঘৰলৈতো এনে লৈ যায়, কিন্তু ঘৰলৈ লৈ গ'লে ঘৰলৈতো আপোনাৰ এই ফেচিলিটিখিনি নাপায়। সেইকাৰণে সেই গেপটো ফুলফিল কৰাৰ কাৰণে আমি এচেঞ্চিয়েলি, এইটো কি বুলি কয়? এইটো HCAFO বুলি কয়। আৰু কিমান মানুহে এতিয়া এইটোৰ সহায় লৈ পেলাই খোজকাঢ়িছে? এইটো ষ্ট্ৰ'ক পেচেণ্টে আমাৰ পৰা প্ৰায় 10টামান পেচেণ্টে লৈছে আৰু ইয়াৰ পৰা। বাপৰে। চ' এইটো হৈছে তেওঁলোকৰ USP বুলি কৈছে, গতিকে আপোনালোকক মই জাষ্ট দেখুৱাইছোঁ, যদি প্ৰয়োজন আছে আপোনালোকে এওঁলোকৰ লগত কণ্টেক্ট কৰিব।